Hello guys, welcome or welcome back to my YouTube channel and বহুত দিনৰ পিছত আকৌ এটা নতুন ভিডিঅ লৈ আহিছো। আজি হৈছে সৰস্বতী পূজা। আজি মই আৰু মোৰ স্কুলৰ এয়া ভাগ্যশ্ৰী লগৰ এগৰাকীৰ লগত আজি ওলাইছো আমি সৰস্বতী পূজা ফুৰিবলৈ। বহুত দিনৰ মূৰত আচলতে আমাৰ মানে বহুত অকৱাৰ্ডে ফিল হৈছে কাৰণ মই থাকো কৰিমগঞ্জত আৰু এই থাকে ডিব্ৰুগড় আৰু আমি ফুৰি আছো তিনচুকীয়া হোম টাউনত। তো গতিকে আমাৰ নিজৰ কলেজ বুলিবলৈ স্কুল বুলিবলৈ নাই, গতিকে আমি আগতে যিকেইখনত পঢ়িছিলোঁ সেই তালৈ এতিয়া বৰ্তমান ৰাওনা হ'ম। আমাক কেনেকুৱা লাগিছে জনাব। অ' মাই গড, আমাৰ আউটফিট চেক ভালকৈ দিম। ভালকৈ দিম এইটো। আৰু বহুত দিনৰ পিছত ভিডিঅ' বনাইছোঁ, গতিকে লাজটো অলপ লাগিছেই। বাকী ভিডিঅ'টো চাই থাকিব। তো এনেকৈ পোৱালিবোৰ গৈ আছে আৰু আমি তাতে বুঢ়ীকেইটা ওলাইছোঁ। বুঢ়ীও নহয় আৰু আমি ডাঙৰো নহয়, আমি গাভৰু আকৌ, গাভৰু একদম ধুনীয়া গাভৰু ছোৱালী। সেয়াই আৰু ব'লক বাকী দেখাই আছোঁ। বহুত এক্সাইটেড। বৰ্তমান আমি পাৰ্লাৰত সোমাম, থ্ৰেডিং কৰিবই আছে, বাকী থাকিয়ে গ'ল। হেল্ল' আজিকালি পোৱালি ৰাইজ আমি মেইন ৰাস্তাটো ওলাই দিলোঁ। পাৰ্লাৰত আমি সোমাইছোঁ কাৰণ থ্ৰেডিং কৰিব আছে। মোৰতো ঠিকে আছে, মোৰ লগৰজনী থ্ৰেডিং কৰিব। আৰু কি হৈছে জানে, ৰাস্তাতে আমাক কি কৰিছে, টমটমলৈ জোকোৱা ষ্টাৰ্ট কৰিছে। তাই ইমানখিনি মেকআপত কিবা এটাতো ভাল এক্সপেক্ট কৰিছিলোঁ দেই। তই কি কৈছিলি তাৰপিছত? তাই কয় কি থ্ৰেডিংটো কৰি আৰু তেতিয়া অকাত বদলি যাওঁ বোলে। বেছি পাতল নকৰোঁ। অথনি আমাক টুকটুকিয়ালৈ জোকাইছিলে, এতিয়া আমাক কোনে জোকাই চাওঁগে। আমি টুকটুকলৈ ৰৈ আছোঁ। টুকটুক মানে আমাৰ ইয়াত এই বেটেৰী ৰিক্সাখনক কয়। ধেৰ মানুহ আছে, এখনো পোৱাই নাই এতিয়ালৈকে। চাওঁ আজি টুকটুকিও লৰাই ৰিজাৰ্ভ কৰি লৈছে গাইজ। চব বৰবাদ। এতিয়া আমি নিজৰ স্কুললৈ গৈ আছোঁ। ফটো মাৰিম তাত ফটো মাৰিমগৈ। এতিয়ালৈকে ফটোৱে মৰা নাই। এখনো ফটো তোলা নাই। বহুত বেয়া আহিছে কেমেৰাটো। ৰাইজ স্কুল এণ্ট্ৰি মাৰি দিলোঁ। ছাৰ আপুনি ভিডিঅ'ত আহি আছে, কিবা এটা কওক। ঠিক আছে, কি ক'ম মই? কিবা এটা কওক, আমাক কেনেকুৱা লাগিছে? দেখি ভাল লাগিছে, বহুত দিনৰ মূৰত। প্ৰথমতে আমি ছাৰকে লগ পাই গ'লো গাইজ। ছাৰ বলক কিবা খুৱাব এতিয়া। আগত গৈ থাক, চব পাবি খাব দেই। হাই বা, ইমান দিনৰ মূৰত আহিছোঁ এই ভাগ্যশ্ৰীৰ লগত। তুমি কাৰ লগত আহিছা? অঁ ধেৰ লগৰ, ফুৰা। অঁ আহিছোঁহে মেকআপ মাৰোঁতে। দীপ্তি বাইদেউ কেনেকুৱা? ভাল লাগিছে, বহুত নম্বৰত লগ পাই। বহুত বেছি বছৰ, মানে 6-7 বছৰ। এদিন দেখিছিলোঁ না মাজতে ভাল লাগিলে দেই দেখি। আপুনি ঠিকে আছে দেই, ফিট একদম আগৰ নিচিনাই দীপ্তি বাইদেউ একদম। আমাৰ ক্লাছৰুম আমি একে ক্লাছৰুমত আছিলোঁ ন? তই কৈ আছিলা যে অঁ এইটো ৰুমত, মোৰ মনত আছে এইটো ৰুমত পঢ়িছিলোঁ। আমি বহুত দন্দুৰী হয়। আমি বেলেগ কাৰণত আমি পঢ়াৰ লগত নচাৰ লগত বহুত কাজিয়া লাগে সঁচা। আমি কোনে মানে ভালকৈ পঢ়িব পাৰে, কোনে ভাল নম্বৰ পাব, এনেকুৱা কাজিয়া আছিলে। আমাৰ বাকী একো ধান্দা নাছিলে। ভাল ছোৱালী আছিলোঁ আমি। চলি আছিলোঁ গাইজ। এতিয়া বৰ্তমান পূজা ভিতৰত হৈ আছে আৰু ইয়াতে আমি প্ৰাৰ্থনা কৰিছিলোঁ, সংকল্প লৈছিলোঁ। বল বাইদেউতো ওপৰলৈ যাব নোৱাৰিছোঁ। অঁ সিফালৰ পৰা যাওঁ। অঁ এতিয়া আমি বৰ্তমান বাইদেউহঁতক লগ কৰিব যাওঁ। ৰাইজ এইটো আছিলে আমাৰ ক্লাছৰুমটো, এইটো আমাৰ ক্লাছৰুম। এতিয়া আমি স্কুলৰ পৰা ওলালোঁ। এতিয়া আমি এখন পাৰ্কলৈ যাওঁ য'ত মানে কাপলছ থাকিব, যাক আমি চাম, আমি দুজনীয়ে। আৰু জাজ নকৰোঁ, চাম মানে কাপলছ চাম। বহুত দিন দেখা নাই মানে। এতিয়া মেইন কথাটো হ'ল আমি যেতিয়া বাইদেউসকলক লগ কৰিছোঁ ন, আৰু আমাৰ প্ৰিন্সিপাল, এতিয়া যিগৰাকী বাইদেউ প্ৰিন্সিপাল হৈ আছে আমাৰ স্কুলত সাৰ্বজনীন, তো বাইদেৱে কি কয়,
আমাক মানে দৰাৰ কথা কৈছে লিটাৰেলি মানে ল'ৰা চোৱাৰ কথা আগতে আমাক গালি পাৰে আগতে আমাক পঢ়ায় ছ'চিয়েল চায়েন্স পঢ়ায় আৰু এতিয়া আমাক ল'ৰাৰ কথা পাতিছে ল'ৰা চোৱা চাইছা নাই চালেও ভাল চাবা লগাই দিব লাগিব বুলি কৈছে মোক অঁ এক কৈছে ইউনিভাৰ্চিটিৰ বঁটা লগাই দিব লাগিব মানে লাইফ কোনটো ল'বলৈ ভাল লাইফ ফুলি চেঞ্জ আৰু মানুহে বহুত চাই আছে আমি মানে গাৰ্লছ স্কুলত পঢ়া তো গাৰ্লছ স্কুলখনত কি হ'ল বইজ স্কুলৰ ল'ৰা আহিলে সোমাই গৈছিলে পূৰা এণ্ট্ৰি মাৰিছে তাৰপিছত ছাৰে গৈ দৌৰাই সিহঁতক পঠাই দিছে কৈছে অঁ একত সোমাইছে এখন গাৰ্লছ স্কুল হয় গাৰ্লছ স্কুলত কিয় আহিছ আমি হাঁহি থাকিব পৰা নাই মানে ওলা কৰিছে কাপল ষ্টাৰ্ট বহুত জেলাছ ফিল হৈছে মোৰ বহুত মানে দুখ লাগিছে ভাই গৰুহে আহিছেচোন আমাক খেদি তো গাইজ বৰ্তমান আমি পাৰ্ক পাই গ'লোঁ সেয়া দেখিব পাইছে আমাৰ তিনিচুকীয়া ফেমাছ এখনেই পাৰ্ক আছে কিয় তিনিচুকীয়া নপুখুৰী পাৰ্কখন মেইন ক'তো মানুহ নাই কিন্তু নপুখুৰী পাৰ্কত ভৰপূৰ মানুহ ভিৰ আমি কথা এটা কওঁ আমি এনেকুৱা কেনেকৈ হ'ব বাৰু গাইজ উইদাউট টিকেট কিন্তু দাদাটো সুধি সোমাইছোঁ ফ্ৰী টিকেটত সোমাই গৈছোঁ বাপৰে বম ভিৰচোন বহুত ভিৰ কিন্তু আমি ফ্ৰী টিকেটত সোমাই গৈছোঁ গাইজ আমি মানে ক'লোঁ আমাক যাব দিয়ক কাৰণ আমাৰ কেছ নাছিলে জিপে আছিলে খুদ জ্যাদা হি আমিৰ হো না তো মানে হাতত নানোৱে পইচাটো তাই মোক কৈছিলে তই গৈ খাওঁ নকৰিবি এতিয়া তাই খাওঁ গাইজ এতিয়ালৈকে মোক খাবলৈ দিয়া নাই গাইজ ভিডিঅ' ফটো ছেশ্যন মই বেছি ভালকৈ মাৰি দিছোঁ তোক চা চা ধুনীয়া মাৰি দিছোঁ খাতাৰনাক ভিৰ হৈছে বেগটো মোক লৈ আহিছ অলপ দেৰিটো তই গাইজ তো আমি এতিয়া গৈ আছোঁ গাইজ এই ছোৱালীজনী মোক খাবলৈ দিয়া নাই ফটো মাৰি ভিডিঅ' তুলি মন গৈছে তাই জোলা আৰু মোৰ খাবলৈ মন গৈছে ফটো মাৰিছে নোচোৱাকৈ মানে এনেকৈ বেক চাইডৰ পৰা ফটো মাৰিছে বুজি নাপালোঁ মানে কি চলি আছে এটা নতুন টেকনিক ওলাইছে নেকি মাৰ্কেটত নতুন মানে কেনেকৈ মাৰিছে এইটো দেখাচোন এনেকে ফোনটো লৈ ক্লিক কৰি আছে আৰু ইফালে প'ষ্ট দি আছে মানে হোৱাট ইজ দিছ নিউ কিবা আহিব পাৰে দেই মাৰ্কেটত কিবা নতুন আহিছে চাগে গাইছ মোৰ সেয়াত উঠিব মন গৈছে লিটাৰেলি সেয়াত যা মেখেলা চাদৰ দাঙি মেলি উঠাকে ফটো মাৰি দিবি আকৌ লাইফত কিবা ইউনিক কৰিব লাগে ইমান বেছি ইউনিকো নহয় দিয়া তোমাৰ সপোনটো বেলেগে পূৰণ কৰি তো গাইজ আমাৰ হৈ গ'ল নপুখুৰী পাৰ্কত ফটো ভিডিঅ' এনজয়মেণ্ট এতিয়া আমি যাওঁ কিবা এটা খাবলৈ ফাইনেলি বাইদেউৰ ভোক লাগিলে এতিয়া মোৰ এনাৰ্জি নাই মানে এতিয়া এনাৰ্জি লেছ হৈ গৈছে আৰু মোৰ কেমেৰাটোতো বহুত বেয়া ভিডিঅ' আহিছে মানে কিয় নাজানো দেই বহুত ধুনীয়া চাউথ মুভি এখন শ্বুট হ'ল আমি চাব নোৱাৰিলোঁ ফটো তুলি আছিলোঁ এতিয়া ফাইটিং বক্সিং নাজানো কোনোবাই চাই কাৰোবাৰ মাইকী পলুৱাই নিলে নেকি এনেকুৱা কিবা হ'ব নপুখুৰী পাৰ্ক ভাই কমটি নহয় এতিয়া আমি বহিছোঁ এখন ৰেষ্টুৰেণ্টত নপুখুৰীৰ ভিতৰতে এণ্ড এতিয়া আমি ক'ম আপোনালোকক নপুখুৰীত কি দেখা পালোঁ কি দেখা এটা মজা বেলেগ অঁ কওক ফাৰ্ষ্ট থিং আমি ইয়াত দেখিলোঁ ভেৰি কাপলছ মানে ভেৰাইটিছ অফ কাপল মানে আৰু এটা দেখিলোঁ এই কি হয় ওপৰত দেখি মানে ফটো মাৰিছে এই যোনটো ওপৰত তই উঠিম যে কৈছিলোঁ বুলি কৈছিলোঁ তাৰ ওপৰত মেখেলা চাদৰ পিন্ধি উঠি গৈছে সেইটোতো আপোনালোকক দেখামেই মানে দেখিলেই চাগে অলৰেডি কাজিয়া দেখিলোঁ কি হ'ব ৰাইজ
সৰস্বতী পূজা এটাও ভালকে নাযায়। গাইছ আমি তাত ফ্ৰীকৈ খাই আহিলোঁ 170 টকা। মানে আজি আমাৰ কপালখন অকল এটা আপোনালোকো আহিব নপুখুৰী আহিলে ইয়াত খাবলৈ কাৰণে। এইখন ৰেষ্টুৰেণ্টখন মানে ফ্ৰীকে মানে মোৰ চিনাকি আছিলে চিনাকি হয় আচলতে। মোৰ আমি যাওঁ এতিয়া। গাইছ আমি টাউন আহি পালোহি, খোজকাঢ়ি আহিলোঁ, ঢেৰ কথা পাতিলোঁ, লাইফ আপডেট। আৰু এইটো সৰস্বতী পূজা আমাৰ দুইজনীৰে এজ এ ষ্টুডেণ্ট মানে লাষ্ট সৰস্বতী পূজা হয়, তো সেইকাৰণে আমি মানে মিছ নকৰিলোঁ বস্তুটো, তো আহিলোঁ, মজাই লাগিলে। নিজৰ পঢ়া জেগাত নহ'লেও মানে তিনিচুকীয়াত হ'লেও গৈছোঁ হোম টাউনত। মানে 4 পিচ দিছে। হে অঁ 4 পিচ দিছে। তো আমাৰ সৰস্বতী পূজা ইয়াতে সমাপ্ত কৰিছে। আমি ল'লোঁ ঘৰলৈ কিবা কিবি পেক কৰি, আমি খালোঁ পুৰা পেট ভৰাই। এতিয়া আমি গৈ আছোঁ ঘৰলৈ। য়েছ আমি ঘৰলৈ হ'ব, লাইটিংটো ভাল লাগিছে, সমাপ্ত কৰি দিছোঁ। আপোনালোকে আমাৰ সৰস্বতী কেইজনী কেনেকুৱা লাগিছে ক'ব দেই, আমাৰ দুজনীকে। অৱস্থাই নাইকিয়া হ'ল এতিয়া। ফালৰি গ'লা? কিন্তু বহুত ভাল লাগিলে, বহুত বেছি মানে নপুখুৰী পাৰ্কটো বেষ্ট আছিলে। বহুত 8 बजे जाओगे চ' এইটো ভিডিঅ' মোৰ কাৰণে আৰু এই কাৰণে আৰু আমাৰ মানে লাইফটোৰ কাৰণে মেমৰিজ হ'ব, কাৰণ কিজান আমাৰ লাষ্ট সৰস্বতী পূজা হয় এইটো, মানে এজ এ ষ্টুডেণ্টৰ লাষ্ট হয়। অঁ এজ এ ষ্টুডেণ্ট লাষ্ট হয়, সেইকাৰণে আমি বনালোঁ। একচুৱেলি মইতো বহুত দিনৰ পৰা ইউটিউবত ভিডিঅ' দিয়াই নাই, বহুত ইনকনচিষ্টেণ্ট হৈ গৈছোঁ মই। অঁ তাইৰ ইউটিউব চেনেল নতুনকৈ খুলিছে, এটা কিন্তু মই ৰেগুলাৰ ভিডিঅ' নিদিওঁ বাৰু। এটা দুটা বনাই আছে, লাহেকৈ ওলাব আৰু ইউটিউবাৰ হয়। সেয়াই আৰু বাই বাই, ফিৰ মিলতে हैं।